কৃষি কৰ্মেৰে স্বাৱলম্বী গুৰেশ্বৰৰ এখন গাঁও অসমীয়াগিৰি দেখুৱাইছে ৰৌমাৰী গাঁৱৰ ৰাইজে। গাঁওবাসীয়ে কৃষি কৰ্মেৰে বিপ্লৱৰ সূচনা কৰিছে। এয়া ২ নম্বৰ ৰৌমাৰী গাঁৱৰ তিনি ভাতৃ নিৰ্মল তালুকদাৰ, ধৰণী তালুকদাৰ আৰু কেশৱ তালুকদাৰ। বৰ্তমান প্ৰায় সকলো প্ৰকাৰৰ পাচলি উৎপাদনত ব্যস্ত হৈ পৰিছে পৰিয়ালটো। কিছুদিন পূৰ্বে পানেৰী সমষ্টিৰ বিধায়ক তথা অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত RCC দলং হৈ উঠাত এতিয়া পূৰ্বৰ দৰে উৎপাদিত শস্য পাচলি গুৰেশ্বৰ, গুৱাহাটী আদি স্থানত বিক্ৰী কৰাৰো সমস্যা নোহোৱা হ'ল। ৰাসায়নিক সাৰৰ বিপৰীতে গোবৰ আৰু জৈৱিক সাৰক বেছি প্ৰাধান্য দি খেতি কৰাৰ বাবে গাঁওখনৰ পাচলি বজাৰত বেছি। পথাৰতে লগা যায়, এতিয়া কামলা লাগিলে ভাত বনাই লৈ আহিব লাগিল, তাৰপিছত চাহ পানী যোগান ধৰিব লাগিল, লগতে কামলাৰ লগত লাগবাও লাগিল, নহ'লেনো আমি কেনেকৈ চলিম। সেইকাৰণে কোনোবাই নিলেও মানে ভালে পায় আৰু কয় বস্তুটো খাই ভাল লাগে, গাঁৱৰ বস্তু ফ্ৰেছ বস্তু বুলি কয়। মই বোলো আমাৰ সাৰ বেছি নাই, গোবৰ সাৰ, সেইকাৰণে। একেদৰে গাঁওখনৰ চন্দ্ৰধৰ তালুকদাৰেও কৃষি কৰ্মেৰে স্বাৱলম্বী হ'ব পাৰিছে। একোজন খেতিয়কে নিজৰ ২০ৰ পৰা ২৫ বিঘাকৈ মাটিত এতিয়া বিলাহী, ফুলকবি, বন্ধাকবি, বিন, ৰঙালাও, নহৰু, আলু আদি খেতি কৰি বছৰি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। খাৰুপেটীয়াৰ পৰা আনে বিধান, ইফালে আনে বেংগলৰ পৰা বিধান আনে, সেইবিলাক বিধান আনি ভাল উৎপাদন কৰি আছে। কিন্তু আমাৰ ইয়াতে যিবিলাক বিধান কৰি আছোঁ আমি এইবিলাক গুৰেশ্বৰ, খৰিয়াবাৰী এইবিলাকৰ পৰা আনো, কিন্তু অৰিজিনেলটো নাহে, অৰিজিনেল সাৰটো নাহে। কালি কৈছে আৰু আহাবাৰ লাগিলে যোগাযোগ কৰিবি মোৰ লগত, মই কৰিম। এইটো বেংগলৰ পৰা আহে বিধানটো। ঠিক তেনেকুৱা আৰু আমি সেইবিলাক তাৰমানে ৰাস্তা বিচাৰি আছোঁ, কেনেকৈ পাওঁ অৰিজিনেল বীজটো। আমিতো কৰোঁৱেই খেতি কৰাত, কিন্তু অৰিজিনেলটো নাপাওঁ, অৰিজিনেল সাৰটো নাপাওঁ। ২ নম্বৰ ৰৌমাৰী গাঁৱৰ খেতিয়কসকল এতিয়া সকলোৰে আদৰ্শ হৈ পৰিছে। ব্যুৰ' ৰিপৰ্ট, P24 অসমে।